ইয়াৰ পৰা মানে বাইকৰ লগত মই ভাবিলোঁ অকণমান ব্যায়াম চ্যায়াম কৰি লওঁ পৰিচয় পুৰণা চিনেমা হল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই বাবে বহুত 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 ধন্যবাদ। আজি ৰাতিপুৱাৰ পৰা মানে কালি ৰাতিৰ পৰা একদম ধুনীয়াকৈ বৰষুণ দি আছে। বৰ্তমান বতৰ খুবেই ভাল, মানে ৰাতিপুৱাৰ পৰাই মস্ত একদম ধুনীয়া একদম বঢ়িয়া বুলি ক'ব পাৰি বতৰ, মানে গৰম চৰম নাই, একদম মজা বতৰ। এইফালে চাব পাৰে আমাৰ বগু একদম হতৰে হতৰে ঘুমাই আছে, মানে এতিয়ালৈকে উঠ পাৰা নাই। এই চাওঁ মুখ চুখ মেলি দিছে একদম, এই দাঁত চাই আৰু দাঁত কি লম্বা লম্বা দাঁত। বগু দে ঘুমাই থাক। আৰু ইফালে আহি গ'ল মোৰ গাখীৰ, গাখীৰৰ লগত আছে মিঠাই, পতঞ্জলি বিস্কুট আৰু লগত আছে এইফালে নিমকি। আৰু ইফালে আমাৰ বগু, এইটো নহয় এইটো নহয় এইটো নহয় মোৰ, তোক দিব ৰ, তই খাইছা নো? সেই চাওক নিমকি খাইছে, খা। ইফালে আমাৰ একডাল মধুৰিআম লাগিছিল মানে বহুতে লাগিছিল, কিন্তু বেছিভাগ পাৰা নাই। চৰাইকে খাব দিছোঁ, যা খা। মানে সিহঁতে কি খাব, আমি যদি কিনে খাওঁ আমিতো ভাত চাত খাব পাৰোঁ, অপশ্যন বহুত আছে আমাৰ, কিন্তু চৰাই চিৰিকটি নাই না। গতিকে এই পকা পকা মধুৰিআম যি দেখা হৈছে এইবিলাক আমি নাপাৰোঁ, আৰু বহুত খালে এনেকুৱা ধৰণৰ ইহঁতে খাক। যদি আপোনালোকে ভাবিছে যে এই পৃথিৱীখন আমাৰে মানে মানুহৰ নহয়, চৰাই চিৰিকটিৰ বা গছ গছনিৰ বাঘ ভালুক সকলোৰে এই পৃথিৱীখন, গতিকে সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু সকলোকে জীয়াই থাকিবলৈ দিয়ক। মানে অকণমান তেওঁলোকক আজিকালি চাৰিওফালে বেদখল কৰিছে, পাহাৰ ভৈয়াম, ক'ত থাকিব চৰাই চিৰিকটি, মানে সকলোকে একবাৰ চান্স দি চাওকচোন। ভাল লাগে এইবোৰ থাকিলে, মানে চৰাই চিৰিকটিৰ যেতিয়া মাত নাপায় না মজা লাগে। গছ চছটো নহয় আৰু বাৰু, তথাপিও যিখিনি আছে তাতে অকণমান এতিয়া খাই লওঁ ৰুটি তৰকাৰী, আৰু লগত আছে পিঁয়াজ আৰু জলকীয়া। তো ধুনীয়াকৈ খাই লওঁ এইখিনি। আজি যিহেতু বতৰ ভাল, গতিকে মিস্ত্ৰী নাহিল, কি ক'ব আৰু উপায় নাই। আজি মিস্ত্ৰী নাহিল, কাম বন্ধ। আৰু চাওক বতৰ ভাল হৈছিল, ধুনীয়াকৈ কাম বন কৰিব পাৰিলে হয়, ৰ'দো নাই বৰষুণো নাই, মানে ধুনীয়া বতৰ। এনেকুৱা বতৰ হ'লে কাম কৰাত বঢ়িয়া, মানে গৰমো নালাগে, এইফালে বৰষুণো নাই, মানে কি ক'ব আৰু উপায় নাই। আজি নাহিল, কাম বন্ধ আজি, তো এনেকৈ পৰি থাকিল কামখিনি। তো কালি যদি আহে অকণমান কাম আগবাঢ়িব। আৰু ইফালে চাওক ন' পাৰ্কিং দি থৈছোঁ, মানে এই খুটা চুটাকেইটা লগোৱা হৈছেতো, গতিকে এনেকৈ মানে ঢকা দি থ'ব লাগে খুটা লগাৰ পিছত, নহ'লে মানে ভালকৈ ফিটিং নহয়। এতিয়া ধুনীয়াকৈ ফিটিং হৈ যাব, তাৰপিছত মানে ফিটিং হৈ গ'লে বস্তুটো ভাল হ'ব। আৰু এইফালে মজা বতৰ, একদম ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে এইফালেৰে। মোৰ আগৰ ভিডিঅ'টোত যিসকলে চাইছে বা আগৰ ভিডিঅ'কেইটা চাইছে যিসকলে, তেওঁলোকে গম পাইছে যে ইয়াত এডাল আমৰ গছ আছিল। মানে এইখিনিতো বহুত গছ আছিল, কিছুমান কটা গ'ল, কিছুমান উভালি দিলোঁ, কিন্তু ইয়াত এডাল ধুনীয়া আমৰ গছ আছিল। ইয়াৰ পৰা উভালি নিলোঁ, কিন্তু উভালি নি মানে কটা নাই, বেলেগত ৰুই দিছোঁ। দেখুৱাইছোঁ ৰ'ব আপোনালোক ক'ত ৰুই দিছোঁ, কেনেকুৱা গছডাল। তো যিসকলে দেখিছে আগৰ পৰাই গম পাব ইয়াত এইখিনিত আছিল, এইখিনি জেগাত আছিল। আৰু ক'ত আছে গছডাল মই দেখুৱাই দিছোঁ ৰ'ব, গছডাল ইয়াত ৰুই দিছোঁ। তো জেগাৰ একদম অভাৱ না আমাৰ। এইডাল আম ইয়াত এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ, এয়া চাব পাৰে। মানে ইফালে এডাল আম আছে, ৰুইছোঁ অলৰেডি, জেগা নাই এইখিনিত, সেইকাৰণে এইখিনিত লগাব লগা হৈছে। ইয়াত ফুল আছে বাৰু, ফুলডাল বাৰু সৰু হ'ব, গছডাল ওপৰত উঠি যাব না, ওপৰত উঠি গ'লে কথা নাই। আৰু এইফালেও এডাল আম আছে, দেখিছে অলপ আগতে। তো ধুনীয়াকৈ যেতিয়া ডাঙৰ হয় তেতিয়া আম খাব পাম আমি। মানে কথাটো হ'ল বাহিৰৰ পৰা দেখুৱাই দিছোঁ ৰ'ব, তেতিয়াহ'লে ধুনীয়াকৈ দেখা হ'ব। মানে তাত থকা গছডাল আনি ইয়াত ধুনীয়াকৈ প্লেচ কৰি দিছোঁ, হয় না নহয় নাজানো, কিন্তু উঘালি আনিছোঁ ধুনীয়াকৈ, উঘালি আনি একদম এটা লগাই দিছোঁ। এতিয়া হ'ব লাগে, যিহেতু একদম গছডালৰ চেহেৰা ভালে আছে, কাটিবৰ ইচ্ছা নাই, মানে কাটিবৰ ইচ্ছা নাই, কাটিবা কিবা বয়া লাগে গাছ চাছ। তো কি কৰিব আৰু, জেগাও কম, ইয়াতে লগাই দিছোঁ, হয় না নহয় পিছত গম পোৱা যাব বাৰু। এইফালে ফুলডাল থাকিল না, ফুলডাল এনেকৈ থাকিল, ফুলডালো কাটিবৰ ইচ্ছা নাই, তথাপিও দুই এটা ঠানি কাটা গ'ল ফুলডালৰ আমডাল লগাৰ কাৰণে। তো কি কৰিব আৰু উপায় নাই। এইফালে আহি গ'ল ভাত, আৰু ভাতৰ লগত আছে এয়া চাওক মাছ খাৰ দিয়া, আৰু এইফালে আছে কোমৰা ভাজি, লগত আছে মাছ ভাজি। এতিয়া ধুনীয়াকৈ খাই দিওঁ। আৰু এইফালে বগু আৰু দস্তি খাই আছে। যিহেতু বতৰ ধুনীয়া, গতিকে চাইকেল টাইকেল লৈ এনেকৈ ওলাই আহিছোঁ গাঁৱৰ ফালে, মানে সুন্দৰ বতৰ। এয়া চাওক নাজাৰা আভি খুবচুৰত হে। তো চলো অকণমান চাইকেলে চলাই আহোঁ। আৰু ক'ত আহিছোঁ চাওক, একদম বাঁহৰ তলেদি, এয়া চাওক ওপৰত বাঁহ আছে, তলত ৰাস্তা, শুঙীয়া মানে লুংলুঙীয়া বাটেদি আহিছোঁ, মজা লাগে এনেকুৱা ঠাই। তলৰ পৰা ডাইৰেক্ট আহি গ'লোঁ মুকলি পথাৰৰ মাজত। সেয়া চাওক কি সুন্দৰ পৰিৱেশ, মজা লাগে এনেকুৱা ঠাই, মই সেইকাৰণে মাজে মাজে আহি থাকোঁ। সেয়া চাওক এইফালে সুন্দৰ নাজাৰা, এইফালে সুন্দৰ নাজাৰা,
কোনো গাড়ীৰ যান-জঁট নাই, কোনো হাল্লা গোল্লা নাই, পুৰা নেচাৰৰ ফিল ল'ব পাৰি এনেকুৱা ঠাইত। এইফালে খেতি কৰি আছে মানে খেতিয়কসকলে, আৰু এইখিনিত কৰা নাই বাৰু, এইখিনিতো হাল মাৰিছে, এইখিনিতো কৰিব কেইদিনমান পিছত, এইখিনিও একদম সেউজীয়া হৈ পৰিব এনেকুৱা ধৰণে। সেয়া চাওক কিবা এটা মজা আছে। আৰু যিহেতু আমি 24 ঘণ্টাই মানে পিপ পিপ পুপ পুপ এনেকুৱা ধৰণৰ জেগাত থাকোঁ, মানে পুৰা গাড়ী যাই থাকে, সেইকাৰণে চাগে এনেকুৱা ঠাইত আহি ভাল পাওঁ। সেইফালে চাওক একদম পুৰা নেচাৰৰ লগত ফিল কৰিব পাৰি একদম। এই চাৰিওফালে খেতি আৰু এইফালেও যাব পাৰি ক'ৰবাত, আৰু এইফালে মই টাউন হৈ ওলাই গুচি যাম এনেকৈ লাগিছে কিন্তু ঠাইখিনিত আহি। কিন্তু কথাটো হ'ল এইফালে চাব পাৰি, এইফালে অকণমান পানী আছে, আৰু জেগাই মানে ঠায়ে চাব পাৰে পানীয়ে নাই খেতি পথাৰত। মানে 2 জাকমান বৰষুণ লাগিছিল অলপ ডাঙৰকৈ, তেতিয়াই মানে খেতি পথাৰত অকণমান পানী অলপ হয়। আৰু ঘূৰি ফুৰি আহি একদম পাই গ'লোঁ বজাৰ স্মাৰ্ট বজাৰ। তো এইফালে নাযাওঁ, আমি এইফালে যাম, এই লেফ্ট চাইডে। তো চলো। আৰু এইটো হৈছিল আমাৰ পুৰণা চিনেমা হল, ইয়াত চিনেমা দেখুওৱা হৈছিল এইটো। তো বৰ্তমান অৱস্থা নাইকিয়া, মানে একদম জংঘল হৈ গৈছে এইটো। তো চলো চিধে মই নলবাৰী হৰি মন্দিৰ চক এয়া চাওক পাই গ'লোঁ। চক আৰু ইয়াৰ পৰা মানে এইফালে ই ৰিক্সা যাব নিদিয়ে, মানে যিবিলাক বাহিৰৰ ৰিক্সা আছে সেইবিলাক, আৰু যিবিলাক আমাৰ টাউনৰ ই ৰিক্সা সেইবিলাকে যাব দিয়ে ইয়াৰ পৰা। তো ইয়াৰ পৰা মানে বাহিৰৰ ৰিক্সাবোৰ বন্ধ। কিন্তু পেডেল ৰিক্সাবোৰ চলিছে। পেডেল ৰিক্সা য'ৰে নহওক চলবই, কাৰণ পেডেল ৰিক্সা চলি বেছি ভিৰ নহয়, কমি গৈছে না। কিন্তু ই ৰিক্সা বহুত হৈ গৈছে, সেইকাৰণে বন্ধ কৰি দিব লগা হৈছে। কি কৰিব আৰু উপায় নাই। একদম গৰ্দন ফিল, ইয়াত চবে খেলি আছে। তাৰ লগত মই ভাবিলোঁ অকণমান ব্যায়াম চ্যায়াম কৰি লওঁ, বডি চডি বনাই লওঁ নাই কি কয়। এই ছোৱালী মাখাই পুৰা বডি বনাই আছে দেই, এই দাউৰিছে। এটা ভাল লাগে দেই ফিল্ডত আহি। এনেকে ঘূৰি ফুৰি খেলি চেলি ঘৰত আহি গেলো। আপোনালোকে দেখা পালে সৰু ল'ৰা ছোৱালী বিলাকে কেনেকে খেলি আছে ফিল্ডত। তো আচল লাইফটো ইহঁতে এনজয় কৰিছে, কিন্তু পিছত গম পাব তেওঁলোকে লাইফটো এনেকুৱাই নহয় যে খেল ধেমালি পঢ়া শুনাই নহয়, আৰু বহুত কিবা কিবি আছে, বহুত টেনচন আহি যায় মানে পঢ়া শুনাই হোৱাৰ পিছত। কথাটো হ'ল যেতিয়ালৈকে মানে টেনচনবোৰ নাহে তেতিয়ালৈকে ফ্ৰীলি এনেকৈ খেলি থাকক, পিছততো টেনচন ল'ব লাগিবই। আৰু এইফালে আহি গ'ল মোৰ ৰাতিৰ ভাত, আৰু ভাতৰ লগত আছে দালি, লগত আছে মাছ, মানে সৰু মাছ। ভাত খাই একদম পেটটো ভৰাই দিলো, আৰু যিহেতু পেটটো ভৰালো, এতিয়া ৰাতিও হৈছে বহুত, গতিকে এতিয়া ধুনীয়াকৈ শুই যাম মানে ভিডিঅ' এডিট কৰিব আছে, তাৰপিছত শুই যাম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যিসকল চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু কিবা ক'ব লগা থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি লিখি দিব। তো আজিলৈ বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।